আজি হৈছে শাওণ মাহৰ প্ৰথমটি সোমবাৰ আৰু মই গৈছিলোঁ এইফালে শিৱসাগৰলৈ বুলি যিহেতু শিৱসাগৰেই জীয়ৰী আৰু মই গৈছিলোঁ সেইকাৰণে দৌললৈ বুলি প্ৰথম সোমবাৰ আৰু চাওকচোন চাওঁতে চাওঁতে ইমানবোৰ দিন বাগৰি আহিলে আৰু এইফালে আমাৰ শিৱদৌলত চৌপাশৰ পৰিৱেশটো বোলো আপোনালোকক অকণমান দেখাওঁ আজি দেখিছেনে কিমান মানুহ হৈছে আৰু সেইবাবে আজি শাওণ মাহৰ প্ৰথমটি সোমবাৰত গৈ কিবা এটা বিশেষ লাগিলে যিহেতু এনেও গৈ থকা হয়েই আজি পিছে অকণমান বিশেষ যিহেতু প্ৰথম সোমবাৰ আৰু এইফালে তাতে ক্ষীৰো দিয়া হৈছিলে আমি গৈ পোৱা দেৰিয়ে হ'ল সেইকাৰণে খাবলৈ নাপালোঁ তাৰপিছত এইফালে আমি চাকি বন্তি জ্বলাবলৈ বুলি এতিয়া লৈছোঁ ধুনীয়াকৈ আমি এইখিনি দেখিছেনে মানুহ কিমান হৈছে ৰ'দ দিছে যদিও মানে সেই গৰমৰ অনুভৱটো হোৱা নাই আৰু এইফালে মই চাকি জ্বলাওঁ মানে ভণ্টিয়ে ভিডিঅ' কৰি আছিলে তাকে দিবলৈকে হ'ল ভিডিঅ'টো আৰু এইফালে মনৰ বাঞ্ছনাবোৰ যাতে সকলোৰে পূৰণ হওক যিহেতু এতিয়া চৌদিশে কেৱল বানপানী আৰু কিমান সমস্যাই দেখা দিছে যেন মহাদেৱে ভগৱানে সকলোৰে ভাল কৰে মংগলময় কৰে যিহেতু এতিয়া চৌদিশে কেৱল বানাক্ৰান্ত সমস্যা নহয়নে গতিকে সেই সমস্যাবোৰৰ পৰা যাতে সকলো হাত সাৰিব পাৰে আৰু সেইবাবে আজি নিজৰ লগতে অঞ্চলটোৰ সমস্যা যাতে সোনকালে সমাধান হয় সেইকাৰণে মহাদেৱৰ ওচৰত এগছি চাকি জ্বলালোঁ সেৱা কৰিলোঁ আৰু এইফালে মানুহ দেখিছেনে চৌদিশে কিমান মানুহ হৈছে আৰু এইফালে যিহেতু শিৱলিংগৰ ভিতৰত আমাক সোমাবলৈ দিয়া হোৱা নাই বাহিৰতে ৰাখিছে এনেকৈ সেইকাৰণে আমি বাহিৰতে অঞ্জলি ল'লোঁ আৰু এনেকৈ সেৱা বন্তি কৰিলোঁ যিহেতু এতিয়া বৰ্তমান ইমান সমস্যা হৈছে চৌদিশে বানপানী আৰু আমাৰ শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে মই এনেকৈ ইমান বানপানী হোৱা দেখিছোঁ মানে দেই ক'বলৈ গ'লে গতিকে যাতে ভগৱানে সকলো ঠিক কৰে ক'ব নোৱাৰি ক'ত কেতিয়া কি হৈ যায় সেইকাৰণে সকলোৰে যাতে মংগলময় হয় সেয়াই প্ৰাৰ্থনা আৰু আজি পিছে মই পবিত্ৰ শাওণ মাহৰ প্ৰথমটি সোমবাৰ এনেদৰে উপভোগ কৰিলোঁ আৰু যিহেতু দেখিছেই চৌদিশে ইমানবোৰ বিপদ আপদ হৈয়ে আছে গতিকে আপোনালোকেও সকলোৱে ভালে কুশলে থাকক ভাল হ'ব দিয়ক ভগৱানে সকলোৰে ভাল কৰিব সমস্যা হৈছে যেতিয়া সমাধানো নিশ্চয়কৈ হ'ব এদিন আৰু এইফালে দলৰ পৰা দললৈ নামি আহোঁতে মানুহ এগৰাকীয়ে এনেকৈ ধুনীয়াকৈ ফুট লগাই দিলে ময়ো পিছে ধুনীয়াকৈ লগাই ল'লোঁ পিছে দিয়ক আজিলৈ ভিডিঅ'টোত ইমানতেই বিদায় লৈছোঁ আকৌ লগ পাম আপোনালোকক অন্য এটা ব্লগৰ সৈতে আৰু চাওকচোন চৌপাশৰ মানুহবোৰ কিমান হৈছে এইফালে টমটমত বহি লৈছোঁ আৰু আজিলৈ পিছে ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম আকৌ এটা মোৰ মিনি ব্লগৰ সৈতে চাই থাকিব আজিলৈ বাই